ওচৰত গম পাব যে কাৰ কিমান যোগ্যতা আছে। এতিয়া তেওঁ কিবা এটা ক'ব, মই কিবা এটা ক'ম, এইবিলাক মুখ চুপতিয়ে কথা। মই কোন চনত গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰিছোঁ, কোন চনত মেট্ৰিক পাছ কৰিছোঁ, মোৰ ছাবজেক্ট কি আছিল, এইবিলাকতো আৰু মই পাৰফৰ্মেঞ্চ দেখাবৰ কাৰণেতো মোৰ লগত মুখামুখি বহিব লাগিব। গতিকে এইবিলাক ধৰি লওক, মই কি কৈছোঁ, এইবিলাক ইমান ডাঙৰ বিষয়, এইবিলাক মুখ চুপতি কথা। মই ইংলিছতে কওঁ নে, অসমীয়াতে কওঁ নে, হিন্দীতে কওঁ নে, তেওঁ কি ভাষাত কয়। আৰু মইতো জানাত তেওঁতো সংসদৰ পিছৰ বেঞ্চত শুই থাকিব যায়, আৰু মইতো পিছৰ বেঞ্চত শুই থকা মানুহ নহয়। মই সন্মুখৰ বেঞ্চত থাকিম, মাত মাতিম। বহু সমস্যা আছে। ভীতিগ্ৰস্ত নোহোৱাৰ কাৰণো নাই, কাৰণ তেখেতসকলক মই ইমান মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী এনেকুৱা অসন্তুষ্ট হৈ মানে দিগদাৰিত পৰিছে। যোৱাকালি মই বজালিত সভা কৰি আছিলোঁ। তাত এটা গৃহত, চৰকাৰী অফিচত বিজেপি আগদিনা মিটিং কৰিছিলে, পৌৰপতি কিবা দীপাঞ্জলি নে কি নাম আছিলে। মই লগালগ সেইটো প্ৰশাসনক দিলোঁ। মোৰ ছ'চিয়েল মিডিয়াত দিছোঁ, মই কোনো লিখিত দিয়া নাই, যে ইমিডিয়েট যদি কালিৰ ভিতৰত ব্যৱস্থা নলয় মই কিন্তু কেছ কৰিম। আৰু মইতো গোচৰ কৰি দিম, মোৰ এইবিলাক খাতিৰ বাতা নাই। বিজেপি বুলি মোৰ লগত কথা নাই আৰু, যোনে 2 নম্বৰী কৰিব মই গোচৰ কৰিম। কৰিলোঁ কালি মই। আজি প্ৰশাসনে বজালি জিলা প্ৰশাসনে ইমিডিয়েট একশ্যন ল'ব বুলি ইনকুৱাৰী দিছে। মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ থ্ৰুদি, যে ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি থকাত নিয়ম ভংগ কৰাৰ পিছত বিজেপি শাসক পক্ষ হৈ আছে। মই এটা ফেচবুকত অভিযোগ দিছোঁ, জিলা প্ৰশাসনে সেইটোৰ ওপৰত ভিত্তি কৰি বিহিত ব্যৱস্থাৰ কাৰণে তদন্ত ঘোষণা কৰিছে। তদন্ত চলি আছে। এতিয়া তদন্ত তেওঁ দোষী হয় নে নহয় এইটো পৰৱৰ্তী পৰ্যায়ত গম পাম। মইতো চকু দি আছোঁ যে কি কৰে চাই লওঁ, কাৰণ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নাপায়। মই আকৌ বাৰ কৈছোঁ, মই জয় হ'ব পৰাজয় হ'ব সেইটো এই মুহূৰ্তত ক'ব পৰা কঠিন। কিন্তু এটা চাব, এখন আকৰ্ষণীয় যুঁজ ফণীভূষণ বনাম দুলু আহমেদৰ হ'ব। আৰু জয় পৰাজয়ৰ ব্যৱধানটো 50,000-ৰ পৰা 70,000-ৰ ভিতৰত থাকিব। আপোনালোকে লিখি থৈ দিয়ক। সেই হাঁহিটো চাওক, এতিয়া মোৰ লগত দলো নাই, দালালো নাই। যুৱ প্ৰজন্ম এইবাৰ এটা এনেকুৱা চিন্তাধাৰা কৰিছে যে অসমৰ ৰাজনীতিৰ প্ৰতি কিনা বেচা দেখি অতিষ্ঠ হৈছে। যে যুৱ প্ৰজন্মই যে অসমৰ ৰাজনীতি সলনি কৰিব পাৰে, বৰপেটাৰ ফলাফলে কিন্তু প্ৰমাণ কৰিব। এতিয়া যুৱ প্ৰজন্ম বুলি ক'লে ফণীদাতো আৰু যুৱ প্ৰজন্মত নপৰে। যুৱ প্ৰজন্ম বুলি ক'লেতো ময়ে পঢ়োঁ। এতিয়া সলনি কৰিব মোক লৈ। ফণীদাৰ বয়স হৈছে, ফণীদাক লৈতো যুৱ প্ৰজন্মই সলনি নকৰে। গতিকে ৰাজনৈতিক এটা অদ্ভুত এটা মানে ৰিজাল্ট এটা হ'ব বৰপেটাত। আৰু তাত বাকী যিবোৰ দল আছে তৃতীয়, চতুৰ্থ, পঞ্চম স্থানত বহু ব্যৱধানত থাকিব, নিশ্চিত থাকক। মই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক চিনি নাপাওঁ। আপোনালোকে যদি কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈৰ কথা সোধে তেতিয়া মই ক'ব পাৰিম। জাতীয় পৰিষদৰ লুৰিণজ্যোতি সেইটো আৰু অতীত মেটাৰ, এইটো মানে গুচি গৈছে। এতিয়া কংগ্ৰেছৰ লুৰিণজ্যোতিৰ বিষয়ে সুধিলে মই ক'ব পাৰিম। নহয়, কংগ্ৰেছৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় প্ৰাৰ্থী, পক্ষপাতিও প্ৰাৰ্থী। তাতে ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত যায় কংগ্ৰেছৰ মালিকাৰ্জুন খাৰ্গেৰ লগত ফটো উঠিছে। তেওঁ কংগ্ৰেছীয়ে আৰু, এতিয়া জাতীয় দল ক'ত থাকিলে আৰু। ক'লোঁ কি যে কংগ্ৰেছী লুৰিণজ্যোতি গগৈৰ কথা সোধক। জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ মই চিনিয়ে নাপাওঁ, এইটো অতীত হৈ গ'ল আৰু। ডিব্ৰুগড় মোৰ চিন্তাধাৰা বৰপেটাক লৈছে। ডিব্ৰুগড়ৰ কথা যদি আমি ইয়াতে হাজোত সুধি থাকোঁ, বৰপেটাত সুধি কেনেকুৱা হ'ব। তেখেতসকলে যেনে মৰিব দিয়ক, মোক খালি ভালদৰে খেলিব দিয়ক ইলেকশ্যন।